নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেঙীৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ অন্য এটি ইতিবাচক খবৰ। আজি আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি নগৰৰ সমীপৰ ৰেলৱে কলনীত অৱস্থিত কেন্দ্ৰীয় নামঘৰত। জনপ্ৰিয় ইউটিউব চেনেল SK যুৱ সমাজ আৰু নামটি অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা নামটিবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া নাম সমাৰোহৰ আজি আখৰা অনুষ্ঠান চলি আছে আমগুৰিৰ ৰেলৱে কলনীস্থিত কেন্দ্ৰীয় নামঘৰত। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ। উল্লেখযোগ্য যে চলিত মাহৰ শেষৰ ভাগলৈ শিৱসাগৰ জিলাৰ খৰাগড় অঞ্চলৰ শনিবৰীয়া বজাৰৰ সমীপত আয়োজন হ'ব এই বিশাল দিহানাম সমাৰোহৰ। এই সমাৰোহত শিশুৰ পৰা আয়তীলৈকে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা বিভিন্নজনে অংশগ্ৰহণ কৰিব। বৰ্তমান সমাজৰ বিভিন্ন সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত আধ্যাত্মিক চিন্তা চেতনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উদ্যোক্তাসকলে আয়োজন কৰিছে এই বিশাল দিহানাম সমাৰোহৰ। ইতিমধ্যে উদ্যোক্তাসকলে অনুষ্ঠিত হ'বলগীয়া সমাৰোহৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ আইসকলক একত্ৰিত কৰি কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এই সমাৰোহত 4 শতাধিক শিশুৱে নাগাৰা আৰু খোল সংগত কৰিব আৰু এই শিশুসকলক তেখেতসকলে বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আছে। উক্ত সমাৰোহত ইচ্ছুক আয়তী আৰু শিশুসকলক অংশগ্ৰহণৰ বাবে উদ্যোক্তাসকলে যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে। সকলোকে নমস্কাৰ জনাইছোঁ, আমাৰ সেৱা জনাইছোঁ। এটি খুব আনন্দৰ খবৰ, আচলতে এটা সুখবৰ আপোনালোকলৈ দিবলৈ আমি পাই গৌৰৱবোধ কৰিছোঁ। সামাজিক প্ৰচাৰ মাধ্যম SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দিহানামৰ এটা অভিলেখ তেওঁলোকে কৰিবলৈ গৈ আছে। আইসকলক লৈ আৰু বাদ্যযন্ত্ৰৰ লগত বাদ্যযন্ত্ৰ শিল্পীৰ অভিলেখ হ'ব। এইটো এটা খুব যুগান্তকাৰী পদক্ষেপ হৈছে। এটা কথা আমি আশা কৰিম, তেওঁলোকৰ এই প্ৰচেষ্টাই যাতে উঠি অহা প্ৰজন্মক এই দিহানামৰ ক্ষেত্ৰখনলৈ অধিক আকৰ্ষিত কৰিব আৰু তেওঁলোকৰ প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক, সফল হওক, সেইটো আমি কামনা কৰিছোঁ। আৰু দিহানামৰ বিষয়টোত আচলতে বহু সময়ত আমি বিতৰ্ক দেখিবলৈ পাওঁ। এই বিতৰ্কবিলাক এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে অৱসান ঘটক আৰু সকলোৱে আন্তৰিকতাৰে দিহানামৰ বিষয়টোৰ প্ৰতি আকৃষ্ট হৈ চৰ্চা কৰিবলৈ ওলাই আহক। সেইটো আমাৰ কাৰণে খুব এটা ইতিবাচক আমি আশা কৰিছোঁ। আৰু তেখেতলোকৰ এই প্ৰচেষ্টাত আমি অকণমান সংপৃক্ত হ'বলৈ আমাক সুযোগ দিয়াৰ কাৰণে মই উদ্যোক্তাসকলে ধন্যবাদ জনাইছোঁ। আমি এভাগ গীত কৰিছোঁ, তাতে ভাগৱতৰ আধাৰত কালীয় দমনৰ ওপৰত এভাগ আমি গীত কৰিছোঁ। ৰাইজে গীতভাগ আদৰি ল'লে আমাৰ শ্ৰম সাৰ্থক হ'ব। গতিকে সকলোকে আমি পুনৰবাৰ আমি সেৱা জনাইছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাকৈ সুদূৰ প্ৰসাৰী হওক আৰু ৰাইজে তেখেতলোকক আদৰি লওক। ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এটা খুব ভাল লগা মোৰ এইটো বিষয়, মনে প্ৰাণে ভাল পাওঁ। তোমালোকে যে বিশ্ববাসীক জনাব বিচাৰিছা, এই আধ্যাত্মিক দিশটো তোমালোকে আগুৱাই লৈ গৈছা, সঁচাকৈ তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি সফল হওক। আচলতে 7 তাৰিখে হ'বলগীয়া আছিলে, বিশেষ তোমালোকৰ অসুবিধাৰ বাবে পিছুৱাই গৈছে।
কোনো কথা নাই। আইসকল যে ওলাই আহিছে, সকলো ওলাই আহিছে, তাৰ বাবে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি সুন্দৰ হওক, সফল হওক আৰু এইটো বাৰ্তা সমগ্ৰ বিশ্বতে বিয়পি পৰক যে এনেকুৱা সুন্দৰ অনুষ্ঠান যাতে সকলোৱে কৰিব পাৰে। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক আৰু আমাৰ মনৰ যিখিনি মলিনতা সেইবোৰ দূৰ হওক। আজিকালি দেখিবলৈ পোৱা গৈছে কিমান এইবোৰ হৈ গৈছে বিতৰ্ক, গতিকে এইবোৰ মষিমূৰ হওক এই হৰিনামৰ যোগেদি। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিবলগীয়া প্ৰজন্মসকলে আমাৰ এই আধ্যাত্মিক কৰ্মভাগীৰ দ্বাৰাই তেওঁলোকৰ আধ্যাত্মিক ভাগ জাগৃত হওক আৰু সমাজলৈ এটা বাৰ্তা প্ৰবাহিত হৈ থাকক, তাকে কামনা কৰি গোবিন্দ মহাপুৰুষ চৰণত সৰ্বজনৰ মংগলৰ অৰ্থে আমি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। SK যুৱ সমাজ আৰু শংকৰনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকলৈ পোনপ্ৰথমে সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ নাম সমাৰোহ কৰ্মশালা চলি আছে। আজি আমি উপস্থিত আছোঁ আমগুৰি আমি ৰেলৱে কলনী নামঘৰত, আমি কেন্দ্ৰীয় নামঘৰত আমি উপস্থিত আছোঁ আৰু আজি মূল আখৰাসমূহ হৈ আছে। গতিকেলৈ আপোনালোকক আমি জনাব বিচাৰিছোঁ SK যুৱ সমাজে এই নাম সমাৰোহ যে আয়োজন কৰিছিলে বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত আই সমস্ত বা কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে, কিদৰে এই নাম সমাৰোহ প্ৰস্তুতি চলিছে আপোনালোকক অকণমান আমি জনাব বিচাৰিছোঁ। এই নাম সমাৰোহৰ জৰিয়তে আপোনালোকে কিদৰে উপকৃত হৈছে তাকো অকণমান আমি আভাস আপোনালোকৰ আগত আমি জনাব বিচাৰিছোঁ। আচলতে নৱপ্ৰজন্মই, উঠি অহা নৱপ্ৰজন্মই বাদ্যযন্ত্ৰৰ প্ৰতি খুব আগ্ৰহী, কৰ্মশালা দিবলৈও বিভিন্ন ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰি থাকে, কিন্তু তেখেতলোকে কৰ্মশালা দিবলৈ অৰ্থ তেখেতলোকে প্ৰদান কৰিব নোৱাৰে। গতিকেলৈ আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি আই সমস্তক বিনামূলীয়াকৈ তেখেতলোকক আমি নামষাৰ সুন্দৰ ৰূপত শিকাব পাৰোঁ বা বাদ্যযন্ত্ৰখিনি আমি সুন্দৰ ৰূপত দেখাব পাৰোঁ, শিকাব পাৰোঁ, তাৰ ব্যৱস্থা এটি হাতত লোৱা হৈছে। সেইবাবেই এই নাম সমাৰোহ আমি আয়োজন কৰিছিলোঁ। আমি ইতিমধ্যে গম পাইছে আমি 26 অক্টোবৰত অনুষ্ঠানভাগ আয়োজন কৰিছিলোঁ, কিন্তু 26 অক্টোবৰত কিছু অসুবিধা হোৱাৰ কাৰণে আমি অনুষ্ঠানটি পাছলৈ দিবলগীয়া হ'ল। গতিকেলৈ সবিশেষ আপোনালোকক আমি জনাম। গতিকেলৈ এই অনুষ্ঠানত আপোনালোকে পূৰ্ণ সহযোগিতা আগবঢ়াব। অসমৰ বিভিন্ন প্ৰান্তৰ আই সমস্তই যদি এতিয়াও এই অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই তেন্তে আপোনালোকক অংশগ্ৰহণ কৰিবলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ, মই SK যুৱ সমাজ আৰু শংকৰনাৰায়ণ সাংস্কৃতিক তৰফৰ পৰা সকলো ৰাইজলৈ মই সেৱা নিবেদিছোঁ। আপোনালোকেতো গম পাইছে আমাৰ অনুষ্ঠানটো নামতি অঞ্চলত, বৃহত্তৰ নামতি অঞ্চলত অনুষ্ঠানটো হ'বলৈ, দিহানামৰ সমাৰোহ হ'বলৈ গৈ আছে। গতিকেলৈ আপোনালোকক আমি কোনোবাই যদি আমাৰ এই অনুষ্ঠানটোত এতিয়াও অংশগ্ৰহণ কৰিবলৈ ৰৈ আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক আৰু যদি অংশগ্ৰহণ কৰিবলৈ মন আছে আপোনালোকে কৰিব পাৰিব। তাৰ বাবে আমি সাজু আছোঁ। আৰু স্থানডোখৰ বিষয়ে আপোনালোকে হয়তো গম পোৱা নাই, আমাৰ স্থানডোখৰ নামতি চাৰিআলিৰ খৰাগড় শনিবাৰ বজাৰ ফিল্ডৰ ওচৰত। SK যুৱ সমাজ আৰু শংকৰনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু নামতিবাসী ৰাইজৰ সহযোগত খুব সোনকালেই এক দিহানামৰ অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠানভাগী নামতি অঞ্চলৰ শনিবৰীয়া বজাৰ স্থিত তাতে অনুষ্ঠিত হ'ব আৰু তালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহিব আৰু তেখেতসকলে তাত অংশগ্ৰহণ কৰিব। তাতকৈ এটা খুব সুখৰ খবৰ বা খুব মানে ভাল এটা পদক্ষেপ তেখেতসকলে হাতত লৈছে, যিটো SK যুৱ সমাজে এইবাৰ হাতত লৈছে, যিটো অনুষ্ঠান আমি আগত দেখা নাই বা তেখেতসকলে বা কোনো অনুষ্ঠানে আগতে এইটো হাতত লোৱা নাছিলে। এইবাৰ তেখেতসকলে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান তেখেতসকলে কৰিব গৈছে, য'ত আমাৰ উঠি অহা প্ৰজন্মৰ কণ কণ মইনা মাইনীসকলক লৈ তেখেতসকলক নেগেৰা বাদ্য, খোল বাদ্য আদি শিকাই লৈ, বিনামূলীয়াকৈ শিকাই লৈ তেখেতসকলে তাত অংশগ্ৰহণ কৰাব, যিটো খুব এটা শুভ লক্ষণ। আচলতে যিটো সময়ত আমাৰ নৱপ্ৰজন্মৰ এটা বিপথে পৰিচালিত হৈছে, সেই সময়ত তেখেতসকলে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক এই অনুষ্ঠানৰ লগত সংপৃক্ত কৰি আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত তেখেতসকলক জড়িত কৰাইছে। তাৰ বাবে পুনৰবাৰ শংকৰনাৰায়ণ আৰু SK যুৱ সমাজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সমূহ অসমবাসীক
আমি আদৰণি জনাইছোঁ। তেখেতসকলে আহি তেখেতসকলে এই এছ কে যুৱ সমাজ আৰু শংকৰায়ণ সাংস্কৃতিক গোষ্ঠীয়ে যিটো অনুষ্ঠান কৰিবলৈ গৈছে তাতে তেখেতসকলে সহযোগ কৰক আৰু তেখেতসকলক সহযোগ কৰাৰ লগে লগে তেখেতসকলৰ যি পাৰদৰ্শিতা আছে এই পাৰদৰ্শিতা তাত প্ৰদৰ্শন কৰিব তাৰ আশা ৰাখিছোঁ।